মই ঘৰ বনালো কিন্তু কি হৈ গ'ল ইয়াৰ ভিতৰত কি থম মই সেইটো ভাবি পোৱা নাই আৰু সেই বস্তুৰ সলিউশন বিচাৰি আহিলো মই এফালে লাগিছিল মোৰ বন্ধুৰ ওচৰত যেহেতু পৰমাই নিজৰ ঘৰখনৰ বাবে ইন্টেৰিয়ৰ ডিজাইনিঙৰ সলিউশন বিচাৰি আহিছিল আমাৰ ওচৰলৈ সেই কাৰণে পৰমাক লৈ আহিলো আমি ইন্টেৰিয়ৰ ডিজাইনিং কৰি থোৱা এখন ধুনীয়া ঘৰলৈ ঘৰখন আপোনালোকেও চাই লওক আপোনালোকে চাওক 3 BHK এই ধুনীয়া ঘৰখনত কি বস্তু নাই আমি ইমান ধুনীয়াকৈ কাস্টমাইজ কৰি দিছো কালাৰ চইচ কৰি দিছো টিভি ইউনিটৰ পৰা আদি কৰি মডুলাৰ কিচেনৰ পৰা সিটিং এৰিয়াৰ পৰা একেবাৰে গোটেইখিনি দি সম্পূৰ্ণ ফাৰ্নিচাৰ যিমানখিনি আছে গোটেইখিনি ধুনীয়াকৈ কাস্টমাইজ কৰিছো বিছনাবিলাক এনেকৈ বনাই দিছো বিছনাবিলাকত হেড কুশনিঙৰ পৰা হাইড্ৰলিক আৰু ড্ৰয়াৰলৈকে সকলোখিনি সুবিধা দিছো লগত আছে সাইড টেবুল এই ৰিডিং টেবুল ধুনীয়াকৈ দি থোৱা আছে বেডৰুমতে সামান্য মাত্ৰ 11-12 এনেকুৱা সাইজৰ ৰুমত আমি ধুনীয়াকৈ কাস্টমাইজ কৰিছো সকলোখিনি ধুনীয়া ধুনীয়া ডিজাইন কম বাজেটত প্ৰিমিয়াম লুকৰ কিচেন লগতে আছে PVC ফল সিলিং ইতিমধ্যে সমগ্ৰ অসমতে আমি প্ৰায় 400ৰো অধিক ঘৰত আমি ইন্টেৰিয়ৰ কাম কৰিছো ক্লায়েন্টে যি বাজেট দিয়ে ক্লায়েন্টৰ যি বাজেট সেই বাজেট অনুসৰি আমি গোটেই কামখিনি কৰি দিয়াৰ চেষ্টা কৰি আহিছো নিজৰ ঘৰখন ধুনীয়াকৈ সজাই লোৱাৰ সপোন সকলোৰে থাকে কিন্তু যেতিয়া আপুনি নিজৰ মতেৰে এখন বিছনা আৰু এটা আলমিৰাৰ কোঠাটোত ভৰাই দিলে তেতিয়া আপুনি দেখা পালে যে আপোনাৰ কোঠাটোত একেবাৰে ঠাই নাইকিয়া হৈ গৈছে আৰু ৰুমটো দেখিবলৈ একেবাৰে ভাল লগা নাই সেই সমস্যাটোৰ সমাধান লৈ আহিছো আমি টিম শংকৰজ্যোতিয়ে যদি আপুনি এটা ধুনীয়া মডুলাৰ পাকঘৰ বিচাৰিছে নাইবা যদিহে আপুনি এটা ধুনীয়া আলমিৰা বিচাৰিছে আপোনাৰ শোৱনি কোঠাটো যদিহে ধুনীয়াকৈ সজাই লোৱাটো বিচাৰিছে তেন্তে দেৰি নকৰিব স্ক্ৰিনত নাম্বাৰ দি থোৱা আছে আমাৰ লগত যোগাযোগ কৰক অতি সোনকালে আমাৰ টিম গৈ উপস্থিত হ'ব আপোনাৰ চহৰত এতিয়া কেৱল সম্ভ্ৰান্ত সকলৰে নহয় নিজৰ ঘৰখন ধুনীয়াকৈ সজাই লোৱাৰ সপোন পূৰা হ'ব প্ৰতিজন মধ্যবিত্তৰো আৰু সেই সপোন পূৰা কৰিব টিম শংকৰজ্যোতিয়ে এতিয়া আমি যাওঁ পৰমাৰ ঘৰখন সজাই তুলিবলৈ আপোনালোকেও নিজৰ ঘৰখন সজোৱাৰ পৰিকল্পনা কৰক আৰু আমাৰ লগত যোগাযোগ কৰক